নমস্কাৰ। আজি আমাৰ বিদ্যালয়ৰ 14তম প্ৰতিষ্ঠা দিৱসত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি নগাঁও জিলাৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰীৰ প্ৰধান শিক্ষক দিলীপ কুমাৰ বৰাদেৱ উপস্থিত হৈছে। লগতে বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক, বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তেখেতসকল আহিছে। বিদ্যালয়খনি বৰ্তমান জগতৰ লগত সকলো দিশতে ফেৰ মাৰিব পৰাকৈ আগবাঢ়ি গৈ আছে। আমাৰ বিজ্ঞান, সাংস্কৃতিক, শিক্ষা সকলো ক্ষেত্ৰতে আমাৰ অগ্ৰগতি হৈছে, আমি সুফল পাইছোঁ। বিশেষকৈ এতিয়ালৈকে আমাৰ 3টা বছৰ পাৰ হৈ গৈছে। প্ৰথম বেটছত 100% আমাৰ উত্তীৰ্ণ হৈছে। লগতে এজন ছাত্ৰই অংক বিষয়ত 100% নম্বৰ পাইছিলে। দ্বিতীয় বছৰো আমাৰ 100% ৰিজাল্ট হৈছে। এইবছৰ যোৱা বছৰ আমাৰ 2023-24 বৰ্ষতো 100% উত্তীৰ্ণ হৈছে। 21জন ছাত্ৰ ছাত্ৰীৰে 5জনে ডিষ্টিংশ্যন পাইছে, 2জনে ষ্টাৰ পাইছিলে, কোনো থাৰ্ড ডিভিজন পোৱা নাই। আমি দেখিছোঁ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ মাজত এনেকুৱা প্ৰতিভা লুকাই আছে যেন সকলোৱেই এজন চাকি, ঘিউ, শলিতা সকলো আছে। উন্নত পৰিৱেশ পায়, যদি উন্নত শিক্ষাৰ মাজেৰে সিহঁতৰ চাকিডাল জ্বলাই দিয়া হয়, জীৱনত সিহঁতে উজ্বলি উঠিব। এইখিনি শুভকামনা ছাত্ৰ ছাত্ৰীৰ ওপৰত ৰাখি কি কাৰ্যসূচী আছিলে আপোনালোকৰ? আজি আমাৰ প্ৰথমতে পতাকা উত্তোলন, তাৰপিছত বিদ্যালয়ৰ প্ৰথম শিক্ষক আৰু বিদ্যালয়খনৰ লগত ওতপ্ৰোতভাৱে জড়িত স্নেহাংশু বণিকদেৱ তেখেতসকলক আমি প্ৰথমতে মাল্য অৰ্পণ কৰিলোঁ, চাকি জ্বলালোঁ। তাৰপিছত আমাৰ অপেনিং চঙেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰা হৈছে। ধন্যবাদ। এখন বহা অকণমান চোৱা যাম। ঠিক আছে, এই মাত্ৰ পালাহি না? মাত্ৰ পালাহি? মই আহিলে এইবিলাক ছায়েন্সৰ মডেল কেইটামান আছিলে।